ড্ৰাগছৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ আৰক্ষীৰ বৃহৎ সফলতা 17 গ্ৰাম ড্ৰাগছসহ আটক 3 ড্ৰাগছ সৰবৰাহকাৰী মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাৰ্ঘেৰিটাৰ হিলভিউ আৰু বৰগোলাই বাঁহবাৰীত চলোৱা অভিযানত ড্ৰাগছসহ আটক হয় 3টাকৈ ড্ৰাগছ সৰবৰাহকাৰী মাৰ্ঘেৰিটাৰ হিলভিউত অভিযান চলাই আৰক্ষীয়ে 8 গ্ৰাম ড্ৰাগছসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰগোলাই বাঁহবাৰীত 8 গ্ৰাম ড্ৰাগছসহ আন 2 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে মুঠ 17 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে ধৃত 3 ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মাৰ্ঘেৰিটা উলুপৰ জিতেন গোৱালা আৰু লিডুৰ মুলাঙৰ ছফিকুল আলী আৰু নাজিৰ উদ্দিন আলী বুলি জানিব পৰা গৈছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আজি ড্ৰাগছৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীৰ দলটোক নেতৃত্ব দিয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ আৰু সহকাৰী আৰক্ষী বিষয়া সুমন সুতে কি নাম তোমাৰ ঘৰ মাৰ্ঘেৰিটা পুলিচক আজি বহুত বহুত ধন্যবাদ দিছোঁ যে তেওঁলোকে এটা অভিযান চলাই এটা জিতেন গোৱালা নামৰ ব্যক্তিক আজি আটক কৰিলে এই হিলভিউ ষ্ট্ৰীট টাউন হাইস্কুলৰ ওচৰত এই বাছৰ পৰা নামি এইফালে আহিছিল বুলি শুনিলোঁ তাৰপিছত ইয়াতে ধৰিলে 19টা টেমা আছিলে গতিকে মাৰ্ঘেৰিটা আমাৰ অচি মহোদয়ক আৰু লগতে যিমান আছিলে টীম সকলোকে আমি মানে ধন্যবাদ দিছোঁ আৰু কিবা আৰু যদি আছে ইনফৰমেশ্যন ছাৰহেঁতি গম পাব গতিকে ড্ৰাগছ বিৰুদ্ধে যিটো অভিযান আৰু তীব্ৰ হ'ব লাগে আৰু যিমান আছে চবক জেল হাজতলৈ পঠিয়াব লাগে বৰগোলাই বাছবাৰীত ড্ৰাগছ ধৰিছে ধৰাৰ কাৰণে আমি বহুত ভাল পাইছোঁ কিয় কাৰণ তাৰমানে অসমীয়া ল'ৰাবিলাক আমাৰ বহুত মানে প্ৰজন্ম উঠি অহা ল'ৰাবিলাক বহুত ধ্বংস হৈ গৈছে গতিকে তাৰ কাৰণে আমি ধৰাৰ কাৰণে বহুত ফালৰ পৰা আমি ধন্যবাদ দিছোঁ কিমান পৰিমাণৰ ইয়াত ড্ৰাগছ 22টামান হ'ব টেমা তাৰ পৰিমাণে ধৰিছে তেওঁলোকে কোনে ধৰিছে বাইদেউ তেওঁ মানে তেওঁৰ নামটো মই পাহৰিছোঁ নহয় আহিছিলে অথনি আৰক্ষী দুজন আহিছে তেওঁ ধৰিছে দুজনৰ নাম কি বাৰু তেওঁৰ নামকেইটা তেওঁ দুজন মই নামটো নাজানো ন তেখেতকেইজনৰ মই নামটো সোধা নাই নাজানো কাৰণ আমি আছিলোঁ ন মানে ধৰাৰ কাৰণে মানে বহুত ভাল পালে আমি মানে বহুত ভাল পাইছোঁ তেওঁলোকক যিকেইজনক ধৰিছে ইয়াৰ লোকেল হয় নেকি আমাৰ ইয়াৰ নহয় তেওঁলোকৰ এইফালে লিডু কোনোবা জেগা আছে তেওঁলোকৰ থানাৰ অন্তৰ্গত অলৰেডি মাৰ্ঘেৰিটা থানাত এটা এৰেষ্ট হৈছে আমি জিতেন গোৱালা আৰু জিতেন গোৱালাৰ পজিশ্যনৰ পৰা 8.11 গ্ৰাম ছাছপেক্টেড ড্ৰাগছ পাইছোঁ আৰু এতিয়া বৰ্তমান এইটো প্ৰচেছ চলি আছে বা বৰগোলাইত লিডু আমাৰ মাৰ্ঘেৰিটাৰে লিডু বৰগোলাইত 8.85 গ্ৰাম ছাছপেক্টেড হিৰ'ইন আমি এতিয়ালৈকে জব্দ কৰিছোঁ আৰু দুজন এটা এৰেষ্ট হৈছে এজনৰ নাম ছফিকুল আলী আৰু এজনৰ নাম হ'ল নাছিৰ উদ্দিন আপোনালোকে দেখি আছে প্ৰচেছ চলি আছে আৰু আমাৰ এই প্ৰচেছটো চলি থাকিব গতানুগতিক যিমান আছে আমি ড্ৰাগছ যিমান পাৰোঁ আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰে এটা এইটো পাৰ্ট মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।